সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
পূৰ্ণ পৰমাত্মাক পাবলৈ আৰু তেওঁৰ পৰা প্ৰকৃত লাভ প্ৰাপ্ত কৰিবলৈ পবিত্ৰ বাইবেলত প্ৰমাণ আছে যে প্ৰভুৱে মানুহক নিজৰেই স্বৰূপত সৃষ্টি কৰিলে, 6 দিনত সৃষ্টি ৰচনা কৰি 7ম দিনত বিশ্ৰাম লৈছিল। কোৰাণ শ্বৰীফত প্ৰমাণ পোৱা গৈছে যে স্বয়ং খোদাই হজৰত মহম্মদক কৈছে যে মই তোমাক সেই পৰমাত্মাৰ মহিমা ক'বলৈ পঠিয়াইছোঁ। সেইজন পৰমাত্মা হৈছে কবীৰ, যিজনে 6 দিনত সৃষ্টি ৰচনা কৰি 7ম দিনত সিংহাসনত আৰোহণ কৰিলে। তেওঁৰ খবৰ কোনোবা বাখবৰ তত্ত্বদৰ্শী সন্তক সুধি চাওকচোন। অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন। নমস্কাৰ দৰ্শকসকল, বছৰ বছৰ ধৰি পূজা-পাঠ, ব্ৰত, উপবাস আৰু দেৱ-দেৱীৰ ভক্তি কৰাৰ পিছতো যদি জীৱনৰ পৰা ৰোগ, দুখ, কষ্ট আৰু অশান্তি দূৰ নহয়, তেন্তে নিশ্চয় মনত এটা প্ৰশ্ন উঠে, সঁচাকৈয়ে আমি শুদ্ধ ভক্তি কৰিছোনে? আজি আমি আপোনালোকক শুনাম অসমৰ বৰপেটা জিলাৰ মাজনী দাসীৰ জীৱনৰ এক আশ্চৰ্যজনক কাহিনী। দীৰ্ঘদিন ধৰি দেৱ-দেৱীৰ পূজা আৰু ধৰ্মগ্ৰন্থ অধ্যয়ন কৰাৰ পিছতো তেওঁ জীৱনত প্ৰকৃত শান্তি বিচাৰি পোৱা নাছিল। কিন্তু যেতিয়া তেওঁ তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ তত্ত্বজ্ঞান বুজি নাম দীক্ষা গ্ৰহণ কৰিলে, তেতিয়াৰ পৰাই তেওঁৰ জীৱনত আহিল এক অলৌকিক পৰিৱৰ্তন। তেওঁৰ বহুদিনীয়া চুগাৰ, হাৰ্টৰ সমস্যা, আঁঠুৰ বিষ ভাল হোৱাৰ লগতে মানসিকভাৱে অসুস্থ পুত্ৰও সম্পূৰ্ণ সুস্থ হৈ উঠিল। এই সকলো কেনেকৈ সম্ভৱ হ'ল? আহক মাজনী দাসীৰ মুখেৰে শুনো তেওঁৰ জীৱনৰ এই অনুপ্ৰেৰণাদায়ক সত্য কাহিনী। নমস্কাৰ মহাশয়া। নমস্কাৰ। মহাশয়া, কি নাম আপোনাৰ? মাজনী দাসী। মহাশয়া, আপুনি ক'ৰ পৰা আহিছে? বৰপেটা ডিষ্ট্ৰিক্ট, অসমৰ কেৰকেৰীয়া চেউনীৰ পৰা। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 31 অক্টোবৰ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? মই হিন্দু সমাজত প্ৰচলিত 33 কোটি দেৱতাৰে সাধনা কৰিছিলোঁ। আৰু সেই সাধনাবোৰ আপুনি কেনেধৰণে কৰিছিলে সেই বিষয়ে অলপ জনাওক। সাধনা মই ব্ৰতৰ পৰা আৰম্ভ কৰি শিৱৰ ব্ৰত, দুৰ্গা মাতাৰ ব্ৰত, একাদশী ব্ৰত, ব্ৰতৰ পৰা সকলো ব্ৰত কৰিছিলোঁ। আৰু এই লাষ্টত শ্ৰীকৃষ্ণৰ পূজাত সাধনা কৰি আছিলোঁ। তাৰপিছত মই গ্ৰন্থবিলাক পঢ়িছিলোঁ, ধৰ্মগ্ৰন্থবিলাক, এই বিষ্ণু পুৰাণ, মাৰ্কণ্ড পুৰাণ, বামুণ পুৰাণ, ৰামায়ণ, মহাভাৰত চবেই মই অধ্যয়ন কৰিছিলোঁ। আপুনি পৰম্পৰাগত যি সাধনা কৰি আছিল সেই সাধনাৰ দ্বাৰা আপোনাৰ কিবা লাভ হৈছিলনে? লাভটো অনুভৱ কৰা নাছিলোঁ, লাভ একোৱে হোৱা নাছিল, বহুত ক্ষতি হৈছিল। তথাপিতো মই ভক্তি সাধনাটো কৰিয়ে আছিলোঁ। লাষ্টত বিষ্ণু পুৰাণ কণ্টিনিউ পঢ়ি থকা আছিলোঁ। পঢ়োঁতে গুৰুৰ বিষয়ে পাইছিলোঁ, কিন্তু ক'ত কেনেকৈ গুৰু ল'ম সেইটো ভাবি পোৱা নাছিলোঁ। সেইবিলাক পঢ়ি থাকোঁতে মই ভক্তিৰ পৰা ভগৱানৰ এখন সন্ত ৰামপালজী মহাৰাজে লিখা অনমোল গ্ৰন্থ পাইছিলোঁ। তাত কিন্তু মই বিষ্ণু পুৰাণৰ লগত মিলাই চাইছিলোঁ, তেতিয়া সেই ভক্তিৰ সাধনাটো বেলেগ আছিল। তেতিয়াৰ পৰা মই বিষ্ণুৰ সাধনা নকৰা হ'লোঁ, ভক্তিৰ পৰা ভগৱানৰ কিতাপখন মই বহুত গুৰুত্ব দি পঢ়িলোঁ। পঢ়োঁতে তাৰে ভক্তিটো সম্পূৰ্ণ বেলেগ। ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ মাতা পিতা আছে, জন্ম মৃত্যু হয়, এইবিলাক পাইছিলোঁ। তেতিয়া মই কাক কেনেকৈ কি কৰিম এনেকৈ ভাবতে থাকোঁতে লাষ্টত পঢ়ি থাকোঁতে মই কণ্টেক্ট নাম্বাৰ পাইছিলোঁ। তাতে কণ্টেক্ট নাম্বাৰত কণ্টেক্ট কৰিছিলোঁ। কণ্টেক্ট কৰাৰ পিছত আপুনি কেনেকৈ তেখেতৰ পৰা নাম দীক্ষা ল'লে? কণ্টেক্ট কৰোঁতে মই পাইছিলোঁ। পাওঁতে সেই মই গুৱাহাটী আহিলোঁ। গুৱাহাটীৰ ওচৰত আমাৰ সোণাপুৰত নামদান কেন্দ্ৰ আছে, সেইটো যোগাযোগ কৰিলোঁ। তেনেকৈ সেইমতে মই আহিছিলোঁ। বৰ্তমান আপুনি যি সাধনা কৰি আছে ইয়াৰ দ্বাৰা কি লাভ হৈছে? সন্ত ৰামপালজী মহাৰাজৰ ওচৰত অহাৰ দিনাখনৰ পৰাই মই লাভ পাইছিলোঁ। আৰু কি লাভ পাইছে সেই বিষয়ে অলপ জনাওকচোন। আগতে মোৰ হাই প্ৰেছাৰ আছিল, চুগাৰ আছিল, তাৰপিছত ভৰিৰ বিষ আছিল, মোৰ হাৰ্টৰো অকণমান আছিল প্ৰব্লেম। তাৰোপৰি টোপনি নহা আছিল, মোৰ দিনে ৰাতিয়ে মোৰ টোপনি নাহে। মই বহুত দেখুৱাইছিলোঁ, নিচাৰ টেবলেট মোক খাব দিছিল, তথাপিতো মোৰ টোপনি নাহে। তেতিয়া ডক্তৰে ওচৰত কি নিচাৰ টেবলেট খায়ো টোপনি নাহে, পূৰা ৰাতি মোৰ টোপনি নাহে। তাৰপিছত মই দীক্ষা লোৱাৰ দিনাখনৰ পৰা মোৰ লাহে আঁঠুৰ বিষটো নোহোৱা হৈছে। তাৰপিছত মই অনুভৱ কৰা নাছিলোঁ। তাৰপিছত মোৰ এই টোপনিটো আৰম্ভ হৈ গৈছে। তাৰপিছত মই যেতিয়া লাহে লাহে মই ভক্তি সাধনাত নাহিলোঁ, সৎসংগ শুনা কৰিলোঁ। সৎসংগ মই দিনত 3 বাৰকৈ সদায় শুনোতে মোৰ জ্ঞানটো হৈ গ'ল। তেতিয়া মই অনুভৱ কৰিছিলোঁ, এই ভক্তি সাধনা কৰিলে লাভ হয় এনেকুৱা। তেতিয়া মই কণ্টিনিউ সৎসংগটো শুনি আছিলোঁ আৰু ভক্তিটো মই বহুত গুৰুত্ব দিছিলোঁ। তেতিয়াৰ পৰা মোৰ সকলো লাভ হোৱাৰ আৰম্ভ হৈ গৈছিল। সন্ত ৰামপাল গুৰু মহাৰাজে এনেকুৱা কি ভক্তি বিধি প্ৰদান কৰে যাৰ দ্বাৰা আপুনি উপকৃত হৈছে?
সন্ত ৰামপালজী মহাৰাজে শাস্ত্ৰ আমাৰ প্ৰমাণিত মানে জ্ঞানটো বুজায় আমাৰ মানে প্ৰতিখন শাস্ত্ৰৰ প্ৰতিটো জাতিৰ মানে গীতা বেদ বাইবেল পুৰাণ সকলোৰে মানে যিটো আছে প্ৰমাণিত জ্ঞানটো আমাক মানে ল'ব দিয়ে আমি দেখি শুনি চাই জ্ঞানটো ল'ব লাগে লৈ মাত্ৰ আমি ভক্তি সাধনা কৰাৰ কাৰণে আমাৰ লাভটো হয় মহাশয়া আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে তেনে ক্ষেত্ৰত আপুনি ক'লে যে সন্ত ৰামপাল গুৰু মহাৰাজে কেৱল শাস্ত্ৰ অনুকূল ভক্তি বিধি প্ৰদান কৰি আছে এইটো কেনেকৈ প্ৰমাণ কৰি দেখুৱাব মোৰতো সন্ত ৰামপালজী মহাৰাজৰ ওচৰত অহাৰ আগতে আৰু মই এজন গুৰু খুজিছিলোঁ মানে আৰু ধৰ বেলেগ গুৰুৰ মই জ্ঞানটো মই শুনিছিলোঁ আৰু শাস্ত্ৰবিলাকতো পঢ়িছিলোঁ তেতিয়া মানে তেওঁলোকে শাস্ত্ৰত মানে যিটো আছে সেইটো আমাক গুৰু ৰহস্যটো কোনো দিনো কোৱা নাছিল সন্ত ৰামপালজী মহাৰাজে শাস্ত্ৰত যিটো মানে আমাক মানে কৈছে গুৰু ৰহস্যটো সেইটো আমাক কোনো গুৰুৱে আজিলৈ এতিয়ালৈ কোৱা নাই মহাশয়া আমি জানিব পাৰিছোঁ যে সন্ত ৰামপাল গুৰু মহাৰাজে প্ৰদান কৰা ভক্তি বিধিৰ দ্বাৰা নিচা সেৱন কৰাৰ দৰে বদ অভ্যাসো ত্যাগ কৰিব পাৰি এই কথাষাৰ কিমান দূৰ সত্য এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লৈ নিচা ত্যাগ কৰাটো কেনেকৈ সম্ভৱ মই মানে ওপৰে লোৱা দিনাখনৰ পৰা আমাৰতো তিৰোতা মানুহৰ বাৰু মদ খোৱা কিবা খোৱা এইবিলাক অভ্যাস নাই আমাৰতো হিন্দু সমাজৰ মদটো বহুত ডাঙৰ বস্তু সেইটো মানে ভক্তি সাধনা কৰিলে এই ভক্তি সাধনা কৰিলে বিশেষ কৰি মদ বাং বিড়ি চিগাৰেট মাছ মাংস মানে সকলো নিজে নিজে ত্যাগ হৈ যায় এই আৰম্ভৰ দিনাখনৰ পৰাই নিজে নিজে নাখায় যিমানে মদ খোৱা মানুহ হ'লেও মদটো নিজে নিজে ত্যাগ হৈ যায় আৰু মোৰ নিজৰ ল'ৰাও মদ নাখায় সঁচা কথা কিন্তু মাংসটো মানে নহ'লে একো নোখোৱা আছিল মানে মাংসটো ইমানে প্ৰিয় মাংস নহ'লে খাই সুদা ভাত দিছে এনেকৈ কয় কিন্তু মানে মানসিকভাৱে অলপ দুৰ্বল আৰু এইটো মানে মাজত ৰহি গৈছে মোৰ মানে ইমান 33 কোটি দেৱতা পূজা কৰাৰ পিছতো মোৰ ল'ৰা ঠিক হোৱা নাছিল মানসিকভাৱে অলপ দুৰ্বল কিন্তু এতিয়া মানে তেওঁ নিজেও দীক্ষা লৈ যায় আৰু তেওঁ মানে ঠিক হৈছে এতিয়া ঠিক হৈ মাত্ৰ মাছ মাংসৰ কথা কেতিয়াও মোৰ আগত আজিলৈকে উলিওৱা নাই নাখায় আপুনি কি কৰে মই এজন অংগনবাড়ী টিচাৰ হয় মোৰ হাজবেণ্ডেও CRPFত কাম কৰে মহাশয়া আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ বিভিন্ন প্ৰকাৰে লাভ পাইছে আৰু এনেকুৱা বহু লোক আছে আমাৰ সমাজত এনেকুৱা দৰিদ্ৰ বহু লোক আছে যিসকলে নেকি আৰ্থিক দুৰ্বলতাৰ বাবে চিকিৎসা কৰিব পৰা নাই বিভিন্ন মাৰাত্মক ৰোগত আক্ৰান্ত হৈ আছে মৃত্যুৰ সৈতে যুঁজি আছে সেইসকল ভুক্তভোগী লোকক আপুনি কি বাৰ্তা দিব খোজে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে তেওঁলোকে মানে এই ভক্তি কৰিলে সন্ত ৰামপালজী মহাৰাজে লিখা ধৰ্মগ্ৰন্থকেইখন আৰু আমাৰ মানে যিকেইখন ধৰ্মগ্ৰন্থ আছে সেইবিলাক মিলন কৰি চাওক সেই জ্ঞানটো লওক জ্ঞানটো লৈ মানে সৎসংগ বিশেষ কৰি শুনক শুনাৰ পিছত সেই জ্ঞানটো লৈ ভক্তি কৰিলে আমাৰ নিচিনা মই যেনেকৈ 33 কোটি দেৱতা সাধনা কৰিও মোৰ কোনো ধৰণৰ লাভ হোৱা নাছিল দিনক দিনে মোৰ বিশৃংখল মানে দেহাৰ মানে সেই বেমাৰত পৰিছিলোঁ সকল ফালৰ পৰা আৰ্থিক মানে সব ফালৰ পৰা মই সমস্যাত ভুগি আছিলোঁ সেই সমস্যা মোৰ এতিয়া মানে এই নাম লোৱাৰ পৰাই মোৰ দিনক দিনে মানে লাভ হৈ আহি আছে গতিকে যদি এই ভক্তি কৰে মানে এই সাধনাটো লয় তেতিয়া সকলোৰে নিশ্চয় লাভৱান হ'ব আৰু লাভৰ লগতে আমাৰ আচলতে কি মুক্তি হ'ব আমি সতলোক প্ৰাপ্ত হ'ম সতলোক কি হয় সতলোক হ'ল অমৰ স্থান সতলোক এনেকুৱা এখন মানে ঠাই আমাৰ মানে য'ত গ'লে আমি পুনৰ এই পৃথিৱীলৈ ঘূৰি আহিব নালাগে জনৰ মৰণৰ পৰা আমি ৰক্ষা পাব পাৰোঁ মুক্তি পাওঁ আমি মহাশয়া শেষত আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিম যিহেতু আমাৰ ভাৰতবৰ্ষত যৌতুক এক কুপৰম্পৰা প্ৰচলিত হৈ আছে এই কুপৰম্পৰাৰ বাবে আমাৰ মহিলাসকলক হেয় দৃষ্টিৰে চোৱা হয় ভ্ৰূণ হত্যা কৰা হয় এই ক্ষেত্ৰত আপুনি এগৰাকী মহিলা হিচাপে কি ক'ব বিচাৰে যে যৌতুক প্ৰথা বৰ্তমান যি চৰকাৰেও ইয়াক নিৰাময় কৰিব পৰা নাই যাক নেকি সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎভক্তিৰ দ্বাৰা নিৰাময় কৰিবলৈ সক্ষম হৈছে এই ক্ষেত্ৰত আপুনি কি বাৰ্তা দিব বিচাৰে সেইটোতো বহুত ভাল পদক্ষেপ লৈছে তেওঁলোকে য'ত নেকি আমাৰ মন্ত্ৰী MLA সকলে এইটো মানে আমাৰ কেতিয়াও কৰিব পৰা নাছিল আজি সন্ত ৰামপালজী মহাৰাজে যিটো ভক্তি সাধনা প্ৰদান কৰিছে সেইটো ভক্তি সাধনা কৰিলে আমাৰ সকলে মানে এই যৌতুক প্ৰথাটো বন্ধ হৈ যায় আৰু আমাৰ কৰিও আছে আৰু সেইটো মানে এতিয়াহে সফল হৈছে ইমান যুগে যুগে কেতিয়াও সফল হোৱা নাছিল যে সন্ত ৰামপালজী মহাৰাজৰ এই ভক্তিত নিজে নিজে সফল হৈ গৈছে এইটো বহুত ভাল পদক্ষেপ লৈছে এইটো বুলি নহয় ৰক্তদান নিবৰ পৰা সকলোখিনি বহুত ভাল মানে এই প্ৰেৰণ কৰি আছে সন্ত ৰামপালজী মহাৰাজে মহাশয় আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ বিভিন্ন প্ৰকাৰে লাভ পালে যদিহে অসমৰ কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'ব খোজে সহজভাৱে কেনেকৈ ল'ব পাৰিব
সন্ত ৰামপালজী মহাৰাজৰ ওচৰত এতিয়া কোনো ধৰণৰ সমস্যা নহয়। আমাৰ টিভি চেনেলৰ প্ৰত্যেকটা চেনেলতে এপছতে মানে ফেচবুক, টুইটাৰ, মানে প্ৰত্যেকটা ইউটিউব, প্ৰত্যেকটা চেনেলতে আমাৰ সৎসং আহে। সৎসংগৰ তলত মানে হালধীয়া পটিৰ এটা ফোন নম্বৰ থাকে। সেই ফোন নম্বৰক কণ্টেক্ট কৰি ওচৰতে নজিকতে মানে আমাৰ নামদান কেন্দ্ৰ থাকে প্ৰত্যেক জিলাৰ, তাত মানে কণ্টেক্ট কৰিলে ধুনীয়াকৈ মানে যোগাযোগ কৰিব পাৰি আৰু নামদাম লৈ এই ভক্তি সাধনা আৰম্ভ কৰিব পাৰি। আৰু তেতিয়া মোৰ নিচিনা মই যেনেকৈ 33 কোটি দেৱতা সাধনা কৰি অকল লাভ পোৱা নাছিলোঁ, এতিয়া পাইছোঁ, সেনেকৈ সকলোৱে এই মানে লাভ পাব পাৰে। ধন্যবাদ। ধন্যবাদ। দৰ্শকসকল, আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ। এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। গতিকে ইয়াক ব্ৰহ্ম গিভেন বুলিও কোৱা হয়, গীতা আৰু এই বেদক। গতিকে 40 নম্বৰ অধ্যায়ৰ 15 নম্বৰ শ্লোকত তেওঁ নিজেই কৈছে যে মোৰতো এটা ওম নাম আছে, আৰু 17তো এইটোৱে স্পষ্ট কৰিছে যে মোৰতো এক ওম নাম আছে, আৰু সেই পৰমাত্মা গুপ্ত। পুৰুষ মানে পৰমাত্মা, পূৰ্ণ ব্ৰহ্ম, ওপৰত থাকে, তেওঁ গুপ্ত। এয়া চাব, যজুৰ্বেদখন ল'লোঁ, ঋগ্বেদখন থৈ দিলোঁ, আৰু মহৰ্ষি দয়ানন্দ সৰস্বতী, সেয়াই হয় সৰ্বদেশিক আৰ্য প্ৰতিনিধি সভা। 2.5 মহৰ্ষি দয়ানন্দ ভৱন, ৰামলীলা মৈদান, নতুন দিল্লীৰ পৰা। যজুৰ্বেদ আৰ্য ভাষ্য, মহৰ্ষি দয়ানন্দ সৰস্বতী। মুদ্ৰক হ'ল প্ৰিন্স অফছেট প্ৰিণ্টাৰ্ছ, 1510 পততিহজ দৰিয়াগঞ্জ, নতুন দিল্লীৰ পৰা। ইয়াৰ পৰা ছপা। যজুৰ্বেদৰ অন্তিম অধ্যায় 40 নম্বৰ। ইয়াত টোটেল 40টা অধ্যায় আছে, 40 অনলি। আৰু ইয়াত 40 নম্বৰ অধ্যায়ত 17টা মন্ত্ৰ আছে, আৰু ইয়াত সম্পূৰ্ণ যজুৰ্বেদৰ প্ৰায় নিষ্কৰ্ষই আছে। এতিয়া চাব, এয়া যজুৰ্বেদৰ 40 নম্বৰ অধ্যায়। 40 নম্বৰ অধ্যায়ৰ এয়া 15 নম্বৰ মন্ত্ৰত বেদ জ্ঞানদাতাই কৈছে कि वायु अनिलम अमृतम अथिदम भस्मांतम शरीरम ओम कर्तो समर किलबे समर कर्तुम समर। ओम नाমৰ জপ কাম কৰি কৰি স্মৰণ কৰা। কিলবে মানে অন্তৰৰ পৰা আবেগৰ সৈতে স্মৰণ কৰা, আৰু কৰ্তব্য মানে নিজৰ মূল কৰ্তব্য বুলি জানি মনুষ্য জীৱনৰ ওম নামৰ স্মৰণ কৰা। এয়াতো ব্ৰহ্মলৈকে দিয়া সাধনা। और वायु अलिलम अमृतम পাঠিদম ভস্মান্তম শৰীৰম, অৰ্থাৎ যেতিয়া আপোনাৰ প্ৰাণ সমাপ্ত হ'ব তেতিয়া এই ওম নামৰ জপেৰে যিমান অমৃত অৰ্থাৎ আপোনাৰ যিমান গতি হ'বলগীয়া আছিলে সিমান হ'ব। এতিয়া ইয়াৰ প্ৰমাণ আপোনালোকে শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13ত পাব যে গীতাৰ জ্ঞানদাতাও এই ব্ৰহ্মই হয়। শ্ৰীকৃষ্ণৰ ভিতৰত প্ৰৱেশ কৰি কৈ আছে যে ओम इति एकाक्षरम ब्रह्म व्यवहारण माम अनुस्मरण यह प्रयाति तजन देहम स याति परमाम गतिम। মাম ব্ৰহ্ম, মই ব্ৰহ্মৰ। এতিয়া ইয়াত এইটো কনচেপ্টটো ক্লিয়াৰ কৰিব লাগিব। পুণ্যাত্মাসকল, আজিলৈকে এই লোকবেদ দন্ত কথা শুনি শুনি আমি কলা হৈ গৈছোঁ, আমি মূৰ্খ হৈ গ'লোঁ। এই জ্ঞানকেই কমপ্লিট বুলি মানি ল'লোঁ যে যি শুনিছোঁ সেয়াই ফাইনেল। সকলোৱে ভ্ৰমিত, একো স্থিৰ নহয়। কোনোবাই যদি কাৰোবাক কিবা কয় তেন্তে ঠিকেই আছে বুলি কয়। এনেকুৱাও হয় কাৰণ আমি নিজেই নিজৰ সদগ্ৰন্থৰ সৈতে পৰিচিত নহয়। আৰু এই দাসৰ উদ্দেশ্য হ'ল যে আপোনালোকৰে সদগ্ৰন্থৰ সৈতে পৰিচিত কৰা, ইয়াৰ মাষ্টৰ বনাই দিওঁ যাতে আপোনালোক ভ্ৰমিত নহয়। যেনেকৈ শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 2 শ্লোক নম্বৰ 53ত কৈছে যে অৰ্জুন, যেতিয়া ভিন্ন ভিন্ন প্ৰকাৰৰ ভ্ৰমিত কৰিব বিচৰা বচনৰ পৰা, জ্ঞানৰ পৰা তোমাৰ বুদ্ধি আঁতৰি এটা পৰমতম জ্ঞানৰ সৈতে স্থিৰ হৈ যাব, সেই পৰমাত্মাৰ জ্ঞানত স্থিৰ হৈ যাব, তেতিয়া তুমি যোগৰ বাবে প্ৰাপ্ত হ'বা। তেতিয়াহে তুমি ভগত হ'বা, অৰ্থাৎ ভক্তিৰ যোগ্য হ'বা। গতিকে যেতিয়ালৈকে আপুনি ভ্ৰমিত হৈ আছে, কোনোবাই যদি কিবা কৈ সেইটো মানি লয়, যি কয় মানি লয়, গতিকে তেতিয়ালৈকে ভগত হ'ব নোৱাৰা, আপুনি সফল হ'ব নোৱাৰে। গতিকে দাসে বিচাৰে যে আপোনালোকৰ সকলো ভ্ৰম আৰু অজ্ঞানতা আঁতৰাই এটা পৰমতম সেই তত্ত্বজ্ঞানত স্থিৰ কৰি দিওঁ, যাৰ বাবে আপোনালোকক পৰমাত্মাই শিক্ষিত কৰিছে, আপোনালোকৰ ওপৰত দয়া কৰিছে। আৰু দ্বিতীয়টো দয়া কি কৰিছে, আপোনালোককে ইনষ্ট্ৰুমেণ্ট দিছে, ইলেক্ট্ৰনিক এই প্ৰজেক্টৰ, CD
টেলিভিশ্যন মিডিয়া, এয়া ইলেক্ট্ৰনিক মিডিয়া, এয়া আপোনালোকৰ বাবে তৈয়াৰ কৰিছে পৰমাত্মাই, যাতে আপোনালোকে ঘৰত বহি সৎসংগ বুজিব পাৰে, বেদক জানিব পাৰে আৰু সকলো সৎগ্ৰন্থক বুজিব পাৰে। আৰু যেতিয়ালৈকে আপোনালোকে স্বয়ঙেই নিশ্চয়কৈ সৎগ্ৰন্থবোৰ নাচায়, নাজানে, তেতিয়াই কালি যিমানবোৰ ভ্ৰমিত কৰিব বিচৰা সন্ত পঠিয়াইছে, সিহঁতে এনেকৈ আপোনালোকক মিছগাইড কৰি উদ্দেশ্যৰ পৰা বঞ্চিত কৰি দিব। গতিকে এতিয়া দাসে বিচাৰে যাতে এওঁলোক সফল নহওক। আপোনালোক শিক্ষিত, পুত্ৰ পুত্ৰী, ভাই ভনী সকলো শিক্ষিত আৰু সৎগ্ৰন্থ আমাৰ লগত আছে। গতিকে এতিয়া এইটো বুজক যে আপোনালোকৰ জীৱনৰ উদ্দেশ্য কি হয়, সেয়া বুজি পাব সৎসংগৰ পৰা। মনুষ্য জীৱনৰ উদ্দেশ্য হ'ল মুক্তি পোৱা। ইয়াত ঘৰ বনোৱা, মহল বনোৱা, গাড়ী কিনা এয়া নহয়। এয়াতো এডিশ্যনেল হয়, বাই প্ৰডাক্ট হয় ভক্তিৰ। এই দাসে যি আপোনালোকক ভক্তি দিব, পৰমাত্মাই দিয়া, এই সাধনাৰ দ্বাৰা আপোনালোকে যি সুখ গোটেই জীৱন বিচাৰি ফুৰে, প্ৰাপ্ত কৰিব বিচাৰে, সেয়া নাপায়। গতিকে এই ভক্তিৰ সেয়া বাই প্ৰডাক্ট হয়। সেয়াটো আপুনি এনেই পাব। যেনেকৈ খেতিয়কে ঘেঁহু সিঁচে, তেওঁৰ উদ্দেশ্য তুঁহ বনোৱা নহয়, তেওঁৰ উদ্দেশ্য শস্য উৎপাদন কৰা হয় যাতে জীৱন ৰক্ষা হওক। তুঁহটো নিজে নিজেই ওলাব, তুঁহটো নিজে নিজেই হ'ব, সেয়া হ'বই হ'ব। গতিকে দাসে যি আপোনাক শাস্ত্ৰ অনুকূল সাধনা কৈ আছে, তাৰ পৰাতো সাংসাৰিক সুখ আপুনি পাবই পাব, আপুনি খোজক বা নোখোজক। এইটো এনেকুৱাই সাধন। গতিকে আপোনালোকক সকলো সৎগ্ৰন্থৰ সৈতে পৰিচিত কৰোৱাটো অনিবাৰ্য। এতিয়া এয়া যি যজুৰ্বেদ অধ্যায় নম্বৰ 40 মন্ত্ৰ নম্বৰ 15 আৰু 17 বুজিবলৈ এই শ্ৰীমদ ভাগৱত গীতাই আপোনালোকক বহুত সহায় কৰিব। কিয়নো শ্ৰীমদ ভাগৱত গীতাৰ 4খন বেদৰে সাৰাংশ হয় আৰু চিম্পল লেংগুৱেজত আছে, বেদতকৈও চিম্পল লেংগুৱেজত আছে এয়া। গতিকে এইখন আমি চাব। এয়া শ্ৰীমদ ভাগৱত গীতা, গীতা প্ৰেছ, গৌৰৱপুৰৰ পৰা প্ৰকাশিত। জয়দয়াল গোবিন্দকা ইয়াৰ অনুবাদক হয়। গীতা প্ৰেছ, গৌৰৱপুৰৰ পৰা এয়া প্ৰকাশিত। এতিয়া আপোনালোকক দেখুৱাম 8ম অধ্যায়ৰ 13 নম্বৰ শ্লোক। এয়া চাব, অধ্যায় নম্বৰ 8 আৰু শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ এয়া 13। আমি সংস্কৃত পঢ়িম, আমি পঢ়া শুনা কৰা শিক্ষিত, আমি শিক্ষিত। ওম ইতি একাক্ষৰম ব্ৰহ্ম ব্যৱহাৰণ মামনুস্মৰণ ইয়ে প্ৰিয়াতি তজন্দেহম স ইয়াতি পৰমাম গতিম। 13 নম্বৰ। ইয়াৰ অৰ্থ হ'ল যে মাম ব্ৰহ্ম। এই গীতাৰ জ্ঞানদাতাই শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি কৈ আছে, মাম ব্ৰহ্ম, মই ব্ৰহ্মৰ। ওম ইতি একাক্ষৰম, এই ওম এটা আখৰ হয়, নাথিং এলছ। আৰু ব্যৱহাৰম মাম অনুস্মৰণ, উচ্চাৰণ কৰি, স্মৰণ কৰি, ইয় প্ৰজাতি তজম দেহম, উশাহ অৰ্থাৎ শৰীৰ এৰি যোৱাৰ সময়ত, ভস্মান্তম শৰীৰম। বেদত যজুৰ্বেদ অধ্যায় নম্বৰ 40 মন্ত্ৰ নম্বৰ 15 ভস্মান্তম শৰীৰ বুলি লিখা আছে, আৰু ইয়াত লিখা আছে ইয়ে প্ৰিয়াতি তজম দেহম স ইয়াতি পৰমাম গতিম। ওমৰ পৰা পোৱা যি পৰম গতি আছে, এয়া এই ধৰণে প্ৰাপ্ত হ'ব। মই ব্ৰহ্মৰ, মাম ব্ৰহ্ম, মই ব্ৰহ্মৰ। ওম ইতি একাক্ষৰম, ওম এটা আখৰ হয়। স্মৰণ কৰি, উচ্চাৰণ কৰি কৰি, স্মৰণ কৰি, ইয় প্ৰজাতি তজম দেহম, যে শৰীৰ এৰি যায়, স ইয়াতি পৰমাম গতিম, তেওঁ পৰম গতি প্ৰাপ্ত কৰে। ওমৰ পৰা পোৱা পৰম গতি। ওমৰ পৰা পোৱা পৰম গতি কি? ব্ৰহ্মলোক প্ৰাপ্ত হয়, কাৰণ এয়া ব্ৰহ্মৰ স্মৰণ মন্ত্ৰ। আৰু 8ম অধ্যায় 16 নম্বৰ শ্লোকত গীতাত লিখা আছে যে ব্ৰহ্মলোকলৈ যোৱা প্ৰাণীও পুনৰ জন্ম মৃত্যুলৈ আহে, তেওঁলোকেও পূৰ্ণ মুক্তি প্ৰাপ্ত নকৰে। এই কনচেপ্ট আজি ইমানেই ক্লিয়াৰ কৰিব লগা আছিল যে এই ওম মন্ত্ৰ এয়া ব্ৰহ্মৰ। আৰু গীতাৰ জ্ঞানদাতা 8ম অধ্যায়ৰ 1 অৰ্জুনে প্ৰশ্ন কৰিছে যে আপুনি 7ম অধ্যায়ৰ 29 নম্বৰ শ্লোকত যি তৎব্ৰহ্মৰ জ্ঞান দিছিলে, সেই তৎব্ৰহ্ম কোন হয়? যাক জানি প্ৰাণী কেৱল জৰা আৰু মৰণৰ পৰা, অৰ্থাৎ বৃদ্ধাৱস্থাৰ দুখ আৰু মৃত্যুৰ পৰা সাৰি যোৱাৰেই চেষ্টা কৰে। গতিকে কিম তৎব্ৰহ্ম, যাক জনাৰ পিছত প্ৰাণীয়ে এই সংসাৰৰ কোনো বস্তুৰেই ইচ্ছা নাৰাখে। গীতাৰ জ্ঞানদাতাই 8ম অধ্যায় 3 নম্বৰ শ্লোকত কৈছে যে তেওঁ পৰমোক্ষৰ ব্ৰহ্ম, তেওঁ পৰমোক্ষৰ ব্ৰহ্ম, অৰ্থাৎ গীতাৰ জ্ঞানদাতাতকৈ অন্য, তেওঁ সুপ্ৰিম পাৱাৰ। গতিকে শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক 1 পৰা 4 লৈকে 16 আৰু 17 স্পষ্ট কৰিছে। সম্পূৰ্ণ ব্ৰহ্মাণ্ডৰ এক স্থিতিৰ কথা কৈছে।
যে ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষ আছে, ওপৰৰ ফালে যি শিপা আছে সেয়াটো পূৰ্ণ পৰমাত্মা, সকলোৰে ধাৰণ পোষণ কৰোতা, তেওঁতো পৰম অক্ষৰ ব্ৰহ্ম। আৰু মাটিৰ পৰা যি বাহিৰত দেখা পোৱা যায় কাগজ, তাৰে শিপাটো পৰোক্ষ হয়, গুপ্ত হয়, হিডেন হয়, লুকাই থোৱা আছে। আৰু বাহিৰত যি দেখা পোৱা যায় তাক বৃক্ষ বুলি কোৱা হয়। গতিকে পৰমাত্মাই আহি তেওঁৰ নিজৰ বাণীতে কৈছে, অক্ষৰ পুৰুষ এডাল গছ আৰু ক্ষৰ পুৰুষ অৰ্থাৎ জ্যোতি নিৰঞ্জন বাকী ডাল, অৰ্তিল দেৱা শাখা ইয়ে পাত ৰূপসংসাৰ। আৰু গছৰ যি শিপা আছে সেয়া গুপ্ত। গতিকে মাটিৰ বাহিৰত যি গাগজ দেখিছে তাক আপুনি অক্ষৰ পুৰুষ বুলি ভাবক, আৰু আগলৈ যি শকত দাঁত ওলাইছে তাক ক্ষৰ পুৰুষ বুলি বুজা। তাৰ তিনিটা শাখা আছে, ৰজগুণ ব্ৰহ্মা, শতগুণ বিষ্ণু, তমগুণ শিৱদেৱ ৰূপী এয়া শাখা বুলি বুজক, আৰু পাত ৰূপী আমাৰ এই সংসাৰখন বুলি বুজা। গতিকে বৃক্ষৰ পালন ক'ৰ পৰা হয়? শিপাৰ পৰা, মূলৰ পৰা। গতিকে শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 1 পৰা 4 16 আৰু 17 মন্ত্ৰত এয়া স্পষ্ট কৰিছে। তত্ত্বদৰ্শী সন্তৰ পৰিচয়ো কৈছে যে তত্ত্বদৰ্শী সন্ত সেইজন হ'ব যি এই ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষৰ সকলো বিভাগক ভিন্ন ভিন্নভাৱে বুজাব পাৰিব। আগতে যি পৰমাত্মা আহিছিলে তত্ত্বদৰ্শী সন্তৰ ভূমিকাও তেওঁৱেই কৰি যায়, সেইবাবে তেওঁক প্ৰসিদ্ধ কবি বুলিও কোৱা হয়। লোকোক্তিৰ মাধ্যমেৰে, কবিতাৰ মাধ্যমেৰে জ্ঞান শুনায়। গতিকে তেওঁ 600 বছৰ আগতেই কৈছিলে যে অক্ষৰ পুৰুষ এক পেड़ है और सर्वपुरुष वाकी डार और तीनों देवा शाखा है ये पात रूप संसार। এতিয়া শিপাৰ কথা কোনে ক'ব? শিপাকটো তেওঁ গুপ্ত কৰি এৰি দিলে। এই দাসক পঠিয়াইছে সেই শিপাৰ বিষয়ে ক'বলৈ। তেওঁ কবি চাহেব হয়, পৰম অক্ষৰ ব্ৰহ্ম হয়, সেই মূল। গতিকে সেই 15 নম্বৰ অধ্যায়ত গীতাৰ পৰা 4 অৰ্থ হ'ল, গীতাৰ জ্ঞানদাতাই কৈছে যে হে অৰ্জুন, তত্ত্বদৰ্শী সন্তৰ পৰিচয় এয়াই হ'ব যে সংসাৰৰূপী বৃক্ষৰ সকলো পাৰ্টক, সকলো বিভাগক, ভাল ঠেঙুলি, ডাল, পাত, শিপা কোন হয়, যিয়ে ক'ব পাৰিব চব এডবিধ তেওঁ তত্ত্বদৰ্শী সন্ত। তাৰ পিছত তত্ত্বদৰ্শী সন্তক প্ৰাপ্ত কৰাৰ পিছত পৰমেশ্বৰৰ সেই পৰম পদক বিচাৰিব লাগে, য'ত যোৱাৰ পিছত সাধক কেতিয়াও সংসাৰলৈ উভতি নাহে। আৰু যি পৰমেশ্বৰে সমগ্ৰ ব্ৰহ্মাণ্ড ৰচনা কৰিছে কেৱল তেওঁৰেই ভক্তি কৰিবা, মোৰো নকৰিবা। যদি পূৰ্ণ মুক্তি বিচাৰিছা, য'ত যোৱাৰ পিছত মানুহ আৰু উভতি নাহে তালৈ যাব বিচাৰা। আৰু আকৌ 15 নম্বৰ অধ্যায়ৰ 16 আৰু 17ত কৈছে, তিনিটা পুৰুষ আছে, ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ। এই ক্ষৰ পুৰুষটো জ্যোতি নিৰঞ্জন কাল হয়, আৰু অক্ষৰ পুৰুষ ডাল বুলি বুজা, যি 7 শংখ ব্ৰহ্মাণ্ডৰ স্বামী হয়। আৰু ক্ষৰ পুৰুষ কেৱল 21 ব্ৰহ্মাণ্ডৰ স্বামী হয়। আৰু তাৰ লগত 3টা শাখা আছে বৃক্ষৰ, সেয়া ৰজগুণ ব্ৰহ্মা, শতগুণ বিষ্ণু, তমগুণ শিৱৰূপী বুলি বুজা। আকৌ 15 নম্বৰ অধ্যায়ৰ 17 নম্বৰ শ্লোকত কৈছে যে উত্তম পুৰুষ তুমি অন্য, পৰমাত্মা এটি উদ্ধাৰ্তে। উত্তম পুৰুষটো কোনো আন হয়, যাক ভগৱান বুলি কোৱা হয়, পৰমাত্মা বুলি কোৱা হয়। তেওঁ এই 3টা লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে। অৱশ্যে তেওঁ অবিনাশী পৰমেশ্বৰ, সকলোৰে ধাৰণ পোষণ তেওঁৱেই কৰে। যেনেকৈ মূৰৰ পৰা, শিপাৰ পৰা সকলো গছৰ, বৃক্ষৰ আহাৰ প্ৰাপ্ত হয়, পোহপাল হয়। গতিকে ইয়াত স্পষ্ট কৰিছে। আৰু বহুতে আপোনাক ভ্ৰমিত কৰিব পাৰে যে 15 নম্বৰ অধ্যায়ৰ 18 নম্বৰ শ্লোকত গীতাৰ জ্ঞানদাতাই কৈছে যে মই লোকবেদত পুৰুষোত্তম বুলি প্ৰসিদ্ধ। গতিকে পুণ্যাত্মাসকল তাত তেওঁ কি কৈছে যে মোৰ অন্তৰ্গত যিমানবোৰ প্ৰাণী আছে 21 ব্ৰহ্মাণ্ডত, এওঁলোকতকৈ ময়ে শ্ৰেষ্ঠ, এওঁলোকতকৈ শক্তিশালী হয়, এওঁলোকতকৈ বলৱান হয়, লগতে বুদ্ধিমানো। গতিকে লোকবেদত দন্তকথাৰ আধাৰত মই পুৰুষোত্তম বুলি প্ৰসিদ্ধ। মই পুৰুষোত্তম নহয়, কাৰণ তেওঁ 15 নম্বৰ অধ্যায়ৰ 17 নম্বৰ শ্লোকত স্পষ্ট কৰি দিছে যে পুৰুষোত্তমটো কোনো আন হয়, উত্তল পুৰুষটো অল্য পৰমাত্মা এটি উদ্ধাৰত। গতিকে কোৱাৰ ভাৱ এইটো যে পুণ্যাত্মাসকল, এটাতো 2টা পৰমাত্মা সিদ্ধ হ'ল। গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 আৰু 64 গীতাৰ জ্ঞানদাতাই স্বয়ং কৈছে যে অৰ্জুন, তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা। সেই পৰমেশ্বৰৰ কৃপাতেই তুমি পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা। মানে পৰম শান্তি লাগে আৰু শাশ্বত স্থান, যলৈ যোৱাৰ পিছত মানুহ আৰু সংসাৰলৈ উভতি নাহে, সেয়া লাগে। গতিকে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা, অৰ্থাৎ গীতাৰ জ্ঞানদাতাতকৈ অন্য। আকৌ তেওঁৰ বিষয়ে কৈছে যে 4ৰ্থ অধ্যায়ৰ 32 আৰু 34 নম্বৰ মন্ত্ৰত স্পষ্ট কৰিছে, সেই পৰমাত্মা সি নিজৰ মুখ কমলেৰে জ্ঞান দিয়ে, সেয়া তত্ত্বজ্ঞান। তেওঁৰ মুখ কমলৰ দ্বাৰা কোৱা বাণীত, সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত সেই যজ্ঞৰ তথ্য
অৰ্থাৎ ধাৰ্মিক অনুষ্ঠানৰ তথ্য বিস্তাৰিতভাৱে দিছে, সেয়া তত্ত্বজ্ঞান। সেই তত্ত্বজ্ঞানক তুমি তত্ত্বদৰ্শী সন্তক সোধা, মই নাজানো। যদি গীতাৰ জ্ঞানদাতাই জানিলে হয় তেন্তে এটা অধ্যায় আৰু বনালে হয়। সেইবাবে তেওঁ কৈ দিছে যে তত্ত্বদৰ্শী সন্তক সোধা। আকৌ কৈছে যে তত্ত্বদৰ্শী সন্তক প্ৰাপ্ত কৰাৰ পিছত 15 নম্বৰ অধ্যায়ৰ 4ৰ্থ শ্লোকত পৰমেশ্বৰৰ সেই পৰম পদক বিচাৰিব লাগে, যলৈ যোৱাৰ পিছত সাধক আৰু সংসাৰলৈ কেতিয়াও উভতি নাহে। 17 নম্বৰ অধ্যায়ৰ 23 নম্বৰ শ্লোকত সেই পৰমেশ্বৰক পোৱাৰ, সেই শাশ্বত স্থানক পোৱাৰ, সেই পৰম ধামক পোৱাৰ বিধি কৈছে। ওম তৎসৎ ইতি নিৰ্দেশে ব্ৰহ্মণে ত্ৰিবিধ সমৰ্থ। সেই সচিদানন্দ ঘন ব্ৰহ্মক পোৱাৰ এই 3 মন্ত্ৰৰ জপৰ নিৰ্দেশ আছে, একেবাৰে ফাইনেল, নাথিং এলছ। গতিকে গীতাৰ জ্ঞানদাতাই নিজৰ নামটো ওম বুলি স্পষ্ট কৰিয়েই দিছে। তৎ আৰু সৎ এয়া সাংকেতিক হয়, এয়া তত্ত্বদৰ্শী সন্তৰ বাবে এৰি দিলে। গতিকে সেই তত্ত্বদৰ্শী সন্ত এই ৰামপাল দাস সতলোক আশ্ৰম বৰবালাৰ জিলা হিচাৰত আছে। মোৰ ওচৰত কমপ্লিট কোৰ্চ আছে। তৎ আৰু সৎ এয়া সাংকেতিক। তৎ এয়া ক্ষৰ পুৰুষৰ মন্ত্ৰ, এয়া অন্য মন্ত্ৰ হয়, তৎ নহয়, অন্য মন্ত্ৰ। আৰু সৎ এয়া পৰমক্ষৰ ব্ৰহ্মৰ মন্ত্ৰ, জপ হয়, সেয়া অন্য মন্ত্ৰ হয়। তাক সাৰ শব্দ বুলিও কোৱা হয়, সাৰ নাম বুলিও কয়, আদি নাম বুলিও কয়। গতিকে এয়া কমপ্লিট কোৰ্চ হয় সেই পৰমেশ্বৰক পোৱাৰ। আৰু সেই কমপ্লিট কোৰ্চ তত্ত্বজ্ঞানৰ ভিতৰত আছে, যি পৰমাত্মাই স্বয়ঙে আহি কৈছে। তাত কমপ্লিট জ্ঞান আছে, কমপ্লিট কোৰ্চ আছে। প্ৰথম মন্ত্ৰ সৎনাম, তাৰপিছত সাৰ নাম, ইয়াৰ পৰা মুক্তি হ'ব। সেই সাধনা বেদত নাই, বেদত পৰমাত্মাৰ মহিমা আছে। পৰমাত্মা কবিৰদেৱে 600 বছৰ আগতে নিজৰ অমৃতবাণীত তত্ত্বজ্ঞানত কৈছিলে कि वेद मेरा भेद है, मैं ना मिलूं वेदन के माही और जौन वेद से मैं मिलूं, ये वेद जानते नहीं। এই 4খন বেদে মোৰ মহিমাৰে গুণগান কৰে, কিন্তু এই বেদত বৰ্ণিত বিধিৰে মোৰ প্ৰাপ্তি হ'ব নোৱাৰে। আৰু যি জ্ঞানৰ পৰা, যি বেদৰ পৰা, সেই তত্ত্ববেদৰ পৰা মোক পাবা, সেই জ্ঞান এই বেদত নাই। ये वेद जानते नहीं, वेद मेरा भेद है, मैं ना मिलूं वेदन के माही और जौन वेद से मैं मिलूं, ये वेद जानते नहीं। সেয়া ক'বলৈ স্বয়ঙেই পৰমাত্মা আহে। গতিকে আমাৰ যি প্ৰসংগ চলি আছে, আমি পুৰুষক সিদ্ধ কৰিব লাগে। পুৰুষ মানে পৰমাত্মা। এয়া চাব, শ্ৰীমদ ভাগৱত গীতাখন থৈ দিলোঁ, যজুৰ্বেদখন লৈ ল'লোঁ। এইখনো মহৰ্ষি দয়ানন্দ সৰস্বতীৰ দ্বাৰাই অনুবাদিত। এইখন ইয়াৰ পৰাই প্ৰকাশিত, সেইখনেই হয় যিখন অলপ আগতে পঢ়ি আছিলোঁ। এইখন সেইখনেই। এতিয়া 44 অধ্যায় পঢ়ি আছোঁ, 40 নম্বৰ অধ্যায় যজুৰ্বেদৰ 15 নম্বৰ শ্লোকত আমি পঢ়িছোঁ ওম কৰ্তো সমৰ কলবে সমৰ কৰ্তো। এইটো আমি পঢ়িলোঁ, ওম নামৰ জপ কাম কৰি কৰি স্মৰণ কৰা, বিশেষ শ্ৰদ্ধাৰে স্মৰণ কৰা, মনুষ্য জীৱনৰ প্ৰথম কৰ্তব্য বুলি ভাবি স্মৰণ কৰা। বায়ু অনিলম অমৃতম অথ ইদম ভস্মান্তম শৰীৰম। শৰীৰ ভস্ম হ'লে, নষ্ট হ'লে, শৰীৰ এৰাৰ সময়ত আপোনাৰ যি বায়ু প্ৰাণ, যি আপোনাৰ জীৱ, তাত ইমান অমৰত্ব আহি যাব যে সেয়া যি অমৰ পৰা হয়। এতিয়া আমি ইয়ালৈ আহিম 44 অধ্যায় 40 নম্বৰ অধ্যায় 17 নম্বৰ শ্লোকলৈ। এয়া 17 নম্বৰ মন্ত্ৰ। ইয়াত লিখা আছে, হে মনুষ্য, যেনেকৈ জ্যোতিস্বৰূপী ৰক্ষক মোৰ পৰা, এই বেদৰ জ্ঞানদাতাই কৈছে মোৰ পৰা অবিনাশী যথাৰ্থ কাৰণত আচ্ছাদিত মুখৰ সমতুল্য উত্তম অংগৰ প্ৰকাশ কৰা হয় বুলি হ'ব লাগিছিল। আৰু সেয়া প্ৰাণ অথবা সূৰ্যলোকত পুৰুষে বুলি আছে সংস্কৃতত, পুৰুষ মানে পূৰ্ণ পৰমাত্মা। আমি ইয়াৰ পৰা পুৰুষ সিদ্ধ কৰিবলগীয়া আছিলে, পূৰ্ণ পৰমাত্মা। এটাতে তেওঁ নিজেই কৈ আছে যে মই জ্ঞান দি আছোঁ হে মনুষ্যসকল, কাৰণ জ্যোতিস্বৰূপী ৰক্ষক মোৰ পৰা, এই জ্যোতিস্বৰূপীটো হ'ল কাল, মোৰ পৰা যি অবিনাশী যথাৰ্থ কাৰণত আচ্ছাদিত মুখৰ তুল্য উত্তম অংগৰ প্ৰকাশ কৰা হয়, অৰ্থাৎ জ্ঞান দিয়া হয়, যি সেয়া বেদৰ জ্ঞানদাতাই কৈছে, যি সেয়া প্ৰাণ অথবা সূৰ্যমণ্ডলত যি পূৰ্ণ পৰমাত্মা আছে, তেওঁতো পৰোক্ষ হয়। ইয়াত হয় লিখিব লাগিছিল, এহেম। ইয়াত কৈছে এহেম, আছ আহেম ওম খম ব্ৰহ্ম। খম মানে ব্ৰহ্মলোক ৰূপী দিব্য আকাশত ব্ৰহ্ম থাকে, আৰু এয়া মূল ওম নাম।
এহেম মানে মই আকাশৰ তুল্য ব্যাপক ব্ৰহ্ম নিলিখিলে মই ব্ৰহ্ম হয় আৰু মোৰ ওম নাম মই তাৰ ওম সকলোৰে ৰক্ষক যি মই তেওঁৰ এনেকুৱা নাম জানো এনেকুৱা ওম লিখিব লাগিছিলে মোৰ ওম নাম বুলি জানা এয়া খেলি মেলি কৰিছে ইয়াৰ পৰা সিদ্ধ হ'ল যে বেদৰ জ্ঞানদাতাই কৈ আছে যে মোৰটো ওম নাম হয় সেই পৰমাত্মা পুৰুষ মানে পূৰ্ণ পৰমাত্মা তেওঁ গুপ্ত তেওঁ অন্য তেওঁ পৰোক্ষ এতিয়া আমি ইয়াত আহোঁ ঋগ্বেদ মণ্ডল নম্বৰ 9 আৰু সূক্ত নম্বৰ 1 মন্ত্ৰ নম্বৰ এতিয়া 8 আৰু 9 স্পষ্ট কৰিম প্ৰথমতে আমি পুৰুষৰ অৰ্থ এওঁলো কৰি এই ইঞ্জিনিয়াৰসকলৰ পৰাই ল'ব লাগিব নহ'লে আপোনালোকক ভ্ৰমিত কৰি দিব পুৰুষ মানে মানুহ বুলি ক'ব পুৰুষ কিয়নো পৰমাত্মা মানুহৰ দৰেই হয় সেইবাবেই প্ৰথম পুৰুষ তেওঁৱেই হয় ছেকেণ্ড পুৰুষ আমি মনুষ্যসকল তাত প্ৰথম পুৰুষ কিয়নো যেনেকৈ পবিত্ৰ বাইবেলত লিখিছে যে পৰমাত্মাই মনুষ্যসকলক নিজৰ দৰেই বনাইছে গতিকে তেওঁ পুৰুষ তেওঁ পৰমাত্মা আমিও পুৰুষ কিন্তু আমি নাশবান আমি তেওঁৰ ডুপ্লিকেট চেহেৰা তেওঁৰ আকাৰৰ দৰেই মিলাজুলা মনুষ্য সদৃশ গতিকে যিসকলক ভগৱানে পাইছে গৰীবদাস চাহেবদেৱে কৈছে নিজৰ অমৃত বাণীত হামৰে হি উনিয়াৰ হে হামৰা সৃজনাৰ আমাৰেই ৰূপৰ হয় আমাৰ ভগৱান আমাক সৃষ্টি কৰোতাজন সেই পৰম পিতা এতিয়া ইয়াত পুৰুষ যি আছে এই ভগৱান পৰমাত্মাৰ ফালে সংকেত দিছে যদিও তেওঁলোকে খেলি মেলি কৰিব বিচাৰিলে ইয়াত পুৰুষ লিখিব আৰম্ভ কৰিলে পৰমাত্মা বুলি লিখা বন্ধ কৰিলে আমাক মূৰ্খ সজাবলৈ তেওঁলোক জনতাৰ নাশক এওঁলোকে সংস্কৃতটো নিশ্চয় জানিছিলে কিন্তু আধ্যাত্মিক জ্ঞান নাছিলে এওঁলোক কালৰ দূত হয় লাগিলে তেওঁ মহৰ্ষি দয়ানন্দই হওক বা তেওঁৰ যিমানবোৰ শিষ্য আছে যিসকলে এইখন অনুবাদ কৰিছে এই বেদবোৰৰ তেওঁলোকেই ভ্ৰমিত আৰু সমাজকো যথাৰ্থ জ্ঞান দিব নোৱাৰিলে অথবা আজিলৈকে যিমানবোৰ ঋষি মহৰ্ষি আহিলে তেওঁলোকৰ যথাৰ্থ জ্ঞান নাছিল কেৱল সেইসকল যিসকলক পৰমাত্মাই নিজৰ পৰিচয় দিছে নিজৰ সাক্ষাৎকাৰ কৰালে সৎলোকলৈ লৈ গ'ল আকৌ এৰি দিলে সেই মহাপুৰুষসকলৰ বাহিৰে আৰু কাৰো লগতে আধ্যাত্মিক জ্ঞান নাছিল এতিয়া সেই জ্ঞান এই দাসক দিছে পৰম পিতাই ইয়াৰ লাভ লোক এতিয়া চাওক এতিয়া আমি আহিলোঁ ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 1 মন্ত্ৰ নম্বৰ 6লৈকেতো এওঁলোকে পৰমাত্মাই লিখিলে হাতত তেওঁলোকে পুৰুষ লিখা আৰম্ভ কৰিলে সেই পুৰুষক সেই পৰমাত্মাক বুলি লিখিব লাগিছিল তম মানে সেই পৰমাত্মা সেই পুৰুষ বুলি লিখি দিলে কি কথা হ'ল ইয়াত খেলি মেলি কৰিলে এতিয়া পুৰুষ মানে পৰমাত্মাই আপোনাক পূৰ্ণ পৰমাত্মা আমি ইয়াক পূৰ্ণ পৰমাত্মা বুলি ক'ম সেই পূৰ্ণ পৰমাত্মাক উগ্ৰগতিয়ে প্ৰেৰণা কৰে মানে যেতিয়া সংসাৰত হাহাকাৰ লাগি যায় আৰু আধ্যাত্মিক গুৰুসকল যেতিয়া অজ্ঞানী হৈ যায় তেওঁলোকৰ উদ্দেশ্য কেৱল জনতাক ঠগাই হয় হাহাকাৰ লাগি যায় সকলো প্ৰাণী দুখী হৈ যায় তেতিয়া পৰমাত্মাও দুখী হৈ যায় কাৰণ আমি তেওঁৰ সন্তান তেওঁ আমাৰ পিতা গতিকে আপোনজনৰ দুখ আপোনজনেহে বুজে গতিকে পৰমাত্মাই সেই উগ্ৰগতিৰ দ্বাৰাই প্ৰেৰিত হৈ 600 বছৰ আগতে পৰমাত্মা আহিছিল জ্ঞান কৈ থৈ গৈছিল একেবাৰে শান্তি হৈ গৈছিল সমাজত এতিয়ালৈকে চলি আছে কোনো লুটপাট নাছিলে মৰমেৰে বাস কৰিছিলে কোনোবাই কাৰোবাক দুখ দিয়াৰ আগতে ভয় কৰিছিলে ভগৱানক এতিয়া জুই লাগি গৈছে সকলোতে সমগ্ৰ বিশ্বতে মায়া দেখা গৈছে না কোনো লাজ থাকিল না চৰম থাকিল না ভগৱানৰ ভয় থাকিল এতিয়া সেই শান্তিক পুনৰ স্থাপন কৰিবলৈ আৰু ভক্তিক পৰমাত্মাই আগতেই এই বচন কৈ থৈছিলে যে যেতিয়া কলিযুগৰ 5500 বছৰ অতিক্ৰম হ'ব তেতিয়া মই মোৰ দাসক পঠিয়াম তেওঁক পূৰ্ণ জ্ঞান দিম এনেইতো ভগৱানে স্বয়ং আহিম বুলিয়েই কৈছিলে 12 নম্বৰ পন্থত গৰীব দাসৰ পন্থত পৰমাত্মা নাহিলে গতিকে পৰমাত্মাই দাসক পঠিয়ালে সম্পূৰ্ণ স্পিৰিচুৱেল নলেজ আৰু পাৱাৰ দি পৰমাত্মাই নিজৰ শক্তি দি এতিয়া পুনৰ স্থাপন হ'ব শান্তিৰ এতিয়া ইয়াত কি কৈছে যে সেই পৰমাত্মাক ইয়াৰে উগ্ৰগতিয়ে মানে ভয়ানক স্থিতিয়ে প্ৰেৰণা কৰে তেতিয়া সেই পৰমাত্মাই শুভ্ৰ শৰীৰ এটা সুন্দৰ শৰীৰ ধাৰণ কৰি ইয়াতে প্ৰকট হয় যেনেকৈ 600 বছৰ আগতে আহিছিলে সেই সময়তো সম্পূৰ্ণ আধ্যাত্মিক মাৰ্গত লুটপাট চলি আছিলে ভূত প্ৰেতৰ পূজা হৈছিলে সকলোকে ভ্ৰমিত কৰি ৰাখিছিলে
তেতিয়া পৰমাত্মাই আহি পুনৰ স্থাপন কৰিছিলে আৰু 64 লাখ শিষ্য হৈ গৈছিল সেই শিপিনী, যাক শিপিনী তাঁতী বুলি কোৱা হৈছিলে। যদি সেই পৰমাত্মা নাহিলে হয় 600 বছৰ আগতে ভাৰতবৰ্ষলৈ, 64 লাখ শিষ্য হোৱাটো কোনো বালকৰ খেল নহয়। আৰু সকলোকে পৰমাত্মাই ভক্তিৰে চাৰ্জ কৰি দিলে, তেওঁলোকক সুখ দিলে, তেওঁলোকৰ যি আহিবলগীয়া সন্তান আছিল তেওঁলোক ভাল আত্মা হ'ল। গতিকে এতিয়ালৈকে চলি আছিলে, আমাৰ সমাজত শান্তি আছিলে। কিন্তু 50 বছৰৰ পিছৰ পৰা এতিয়া লাহে লাহে বিপদ আহিব ধৰিছে। এতিয়াতো নুসুধিবই, সেই ভগৱান যলৈ চাব মায়াই দেখা পাব। কোনোবাই মদ খাই আছে, কোনোবাই মাংস খাই আছে মুকলিকৈ, তেনেকুৱা হাহাকাৰ। কোনোবাই ভাং খাই আছে, কোনোবাই বিড়ি খাই আছে। সকলো মানুহ দূষিত আৰু পৰিৱেশো দূষিত হ'ল। এতিয়া এই ভক্তিৰে পুনৰ স্থাপন হ'ব ভক্তিৰ আৰু বিশ্বত শান্তিৰ। এয়া পৰমাত্মাৰ বচন, এইটোতো হ'বই। এতিয়া চাওক কি লিখিছে, বেদে কি কৈ আছে পৰমাত্মাৰ বিষয়ে চাব। এতিয়া আমি ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 1 মন্ত্ৰ নম্বৰ 8 পঢ়িম। এতিয়া সেই পুৰুষ মানে পৰমাত্মাক উগ্ৰগতিয়ে মানে ভয়ংকৰ স্থিতিয়ে প্ৰেৰণা কৰে আৰু ভাসমান শৰীৰক অৰ্থাৎ সুন্দৰ শৰীৰক সেই পুৰুষে সেই পৰমাত্মাই প্ৰাপ্ত কৰে। আৰু কি প্ৰকাৰে কৰে? এতিয়া ইয়াত লিখা আছে যে য'ত সেই শৰীৰ সেই পৰমাত্মাই 3 প্ৰকাৰে আনৰ বাৰণ অৰ্থাৎ কল্যাণ কৰিবৰ বাবে মধুময় শৰীৰ পায়। সেই পৰমাত্মাক বুজা 3 প্ৰকাৰে আনৰ পালন কৰিবলৈ, ধাৰণ পোষণ কৰিবলৈ, কল্যাণ কৰিবলৈ 3 প্ৰকাৰৰ শৰীৰ ধাৰণ কৰে। 3 প্ৰকাৰৰ এটা প্ৰকাৰটো আপোনালোকক কৈ দিলোঁ যে পৰমাত্মা ওপৰত থাকে, তাত তেওঁৰ শৰীৰৰ শোভা মনুষ্য সদৃশ হয়, দেখাত ৰজাৰ সমান। শিৰত মুকুট আছে, ছাতি আছে আৰু তখ্তত বহি আছে সিংহাসনত, আৰু তেওঁৰ এডাল নোমৰ গুৰিৰ সৈতে কোটি চন্দ্ৰ কোটি সূৰ্য মিলাই দিয়া এনেকুৱা পোহৰ সেই পৰমাত্মাৰ। এডাল নোমৰ গুৰিৰ বাকী শৰীৰৰ কিমান হ'ব অনুমান কৰিব পাৰে। আৰু যেতিয়া সেই পৰমাত্মাই দ্বিতীয় স্থিতিত আহে, এটা নৱজাত শিশুৰ ৰূপ ধাৰণ কৰে। এতিয়া দ্বিতীয় স্থিতিৰ কথা কৈছে চাব, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 1 মন্ত্ৰ। এতিয়া 9 পঢ়িম আমি, এয়া নৱম। ইয়াত লিখা আছে কি অভি ইমম অধন্য উৎসনন্তি ধেনৱ। ধেনু মানে গাই, শিশু মানে বালক ৰূপধাৰী, সংজ্ঞ মানে পৰমাত্মা, ইন্দ্ৰাই পাত্ৰে। ইয়াৰ অৰ্থ হ'ল ইমম মানে সি, সৌম্য মানে পৰমাত্মাক, পুৰুষ মানে পৰমাত্মাক, কাৰণ এওঁলোকে ইয়াত সৌম্য মানে পৰমাত্মা। চাব, এই সূক্তৰে প্ৰথম মন্ত্ৰত সৌম্য শব্দটো আছে। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 1 মন্ত্ৰ 1 এই সৌম্য শব্দটো আছে। সৌম্য মানে পৰমাত্মা, গতিকে আমি ইয়াতো সৌম্যটোৱেই ল'ম। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 1 মন্ত্ৰ 9 সৌম্য শব্দটো আছে। সৌম্য সেই পৰমাত্মনক, সেই পুৰুষক পৰমাত্মাক যে শিশু ৰূপ ধাৰণ কৰি আহে কুমাৰ অৱস্থাত মানে বাল্যৱস্থাত, অধ্যন্য মানে অহিংসনীয় বুলি লিখি দিলে এওঁলোকে। অভিমানে পূৰ্ণৰূপেৰে সকলো প্ৰকাৰে, অধ্যন্য মানে বিনা ধানাই, ধেনু মানে গাই। আমাৰ এই ক্ষেত্ৰত হাৰিয়ানাৰ ভিতৰত যি গাই, যিয়ে গাখীৰ দিয়া নাই, গৰ্ভধাৰণ কৰা নাই, তাক কোৱা হয় বিনা ধানাই বুলি, অধ্যন্য। কাৰণ কিছুমান শব্দ আমাৰ লেংগুৱেজত, কিছুমান সংস্কৃতৰ, কিছুমান পঞ্জাৱীৰ, বাকী অন্য ভাষাৰো সমাৱেশ আছে। এতিয়া ইংলিছ শব্দও বহুত আহি গ'ল আমাৰ ভাষালৈ। ঠিক এনেকৈয়ে আগতেও আমাৰ শব্দ মিলিত হৈছে ভাষাৰ সৈতে। গতিকে অধ্যন্য মানে বিনা ধানাই, অধ্যন্য মানে পূৰ্ণৰূপেৰে কুমাৰী, আৰু ধেনু মানে গাই। সেই পৰমাত্মাই যেতিয়া শিশুৰূপ ধাৰণ কৰি আহে, তেওঁৰ প্ৰতিপালনৰ লীলা কুমাৰী গাইৰ দ্বাৰাই হয়, এয়াও বেদেই কয়। আৰু সেয়া কোনজন পৰমাত্মাৰ হৈছে? শ্ৰীকৃষ্ণৰ ইতিহাস জীৱনী আছেই আপোনালোকৰ, শ্ৰী ৰামচন্দ্ৰৰ জীৱনীও আপোনালোকৰ লগত আছে, যাক আপোনালোকে ভগৱান বুলি মানিছিল। ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ইতিহাস দেখুৱাই দিয়ক, এওঁলোকে যদি কুমাৰী গাইৰ গাখীৰ খাইছে। গতিকে হু ইজ গড? কবিৰ ইজ গড। আৰু কোন কবিৰ? যিয়ে কাশীলৈ আহিছিলে শিপিনী তাঁতী হৈ। এতিয়া চাওক, এতিয়া আমি পঢ়ি আছোঁ ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 1 মন্ত্ৰ 9
সেই পৰমেশ্বৰক শিশুম যিয়ে শিশুৰূপ ধাৰণ কৰি আহে। অভিধন্যা, ইয়াক আমি পঢ়িম কুমাৰী বুলি। অভিধন্যা কুমাৰী, ধেনু মানে গাই, গায়ে তৃপ্ত কৰে, তেওঁৰ পালন কৰে। পালনৰ লীলা কুমাৰী গাইৰ দ্বাৰাই হয়। আৰু এয়া কোন পৰমাত্মাৰ হ'ল? কবিৰ ভগৱানৰ। আপোনালোকক কবিৰ সাগৰৰ পৰাই প্ৰমাণ কৰি দিছিলোঁ। আৰু যিসকল মহাপুৰুষক পৰমাত্মাই পালে আৰু সচখণ্ডলৈ লৈ গ'ল, আৰু যিসকলক পৰমাত্মাই পালে তেওঁলোক কোন কোন? আদৰণীয় ধৰ্মদাস চাহেবদেৱ, আদৰণীয় মুৰুকদাস চাহেবদেৱ, আদৰণীয় নানক চাহেবদেৱ, আদৰণীয় দাদু চাহেবদেৱ, আদৰণীয় গৰীবদাস চাহেবদেৱ, গাঁও চুৰাণী জিলা জজ্জৰৰ, আদৰণীয় শ্ৰী ঘিছা দাস চাহেবদেৱ, গাঁও খেখৰা, জিলা মেৰঠ, উত্তৰ প্ৰদেশৰ জন, আৰু আদৰণীয় স্বামী ৰামানন্দদেৱ। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ দৰ্শকসকল, যদি মানুহে শাস্ত্ৰবিধি ত্যাগ কৰি মনে সজা আচৰণ কৰে, তেন্তে তেওঁ যিমানেই ভক্তি সাধনা নকৰক কিয় লাভৰ ঠাইত হানিয়ে হয়। নেপালৰ দাৰ্চুলা জিলাৰ নিবাসী যোগেন্দ্ৰ চন্দ্ৰৰ কাহিনীও কিছু তেনেকুৱাই। যোগেন্দ্ৰ চন্দ্ৰ আৰু তেওঁৰ সম্পূৰ্ণ পৰিয়ালে ব্ৰহ্মা, বিষ্ণু, মহেশ তথা দেৱী দুৰ্গাৰ ভক্তি সাধনা কৰি আহিছিল। কিন্তু ইয়াৰ পিছতো লাভৰ সলনি তেওঁলোকৰ জীৱনত লোকচান হৈ আছিল। তেওঁ মানসিক আৰু শাৰীৰিকভাৱে অত্যন্ত পীড়িত আছিল। পৰিস্থিতি ইমানেই বেয়া হৈ পৰিছিল যে তেওঁ আত্মহত্যা কৰাৰ সিদ্ধান্ত লৈছিল। কিন্তু সৌভাগ্যক্ৰমে তেওঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ লাভ কৰে, যাৰ পিছত তেওঁৰ জীৱন সম্পূৰ্ণৰূপে সলনি হৈ যায়। আহক জানো যোগেন্দ্ৰ চন্দ্ৰই কিয় নিজৰ পৰম্পৰাগত ভক্তি সাধনা ত্যাগ কৰি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ গ্ৰহণ কৰিলে। শুনো আহক যোগেন্দ্ৰ চন্দ্ৰৰ কাহিনী তেওঁৰ নিজৰ মুখেৰে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ, কি নাম আপোনাৰ? যোগেন্দ্ৰ চন্দ। যোগেন্দ্ৰ, আপুনি ক'ৰ পৰা আহিছে? মই গাঁও লালি, জিলা দাৰ্চলা, মহাকালী অঞ্চল, নেপালৰ বাসিন্দা। যোগেন্দ্ৰ, আপুনি ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিলে? 1/11/2010 মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম উপদেশ লৈছিলোঁ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? হয়, মই হনুমান দেৱৰ 22 বছৰলৈকে মই সাধনা কৰিছিলোঁ আৰু লগতে ব্ৰহ্মা, বিষ্ণু, মহেশ আৰু মা দুৰ্গাৰ আৰু ভাগৱতীৰ পূজা কৰিছিলোঁ, য'ত আমি প্ৰতিবাৰে মাহত বা বছৰত প্ৰতিবাৰেই বলি দিছিলোঁ। আৰু দুৰ্গা মাৰ পূজা বছৰত ভাগৱত আৰু হিন্দু সমাজৰ মতে যি ভাগৱত হয় সেয়া কৰিছিলোঁ, ন দুৰ্গাৰ পূজা কৰিছিলোঁ। আৰু য'ত বছৰত বহুত খৰচ হৈছিল কিন্তু লাভ একো পোৱা নাছিলোঁ আমি। ঘৰত বেছি সমস্যাহে হৈছিল। ঘৰত কেতিয়াবা মোৰ ল'ৰা ছোৱালী বেমাৰত পৰিছিল, কেতিয়াবা মা বেমাৰত পৰিছিল, আৰু ঘৰত হাই কাজিয়া বহুত বেছি হৈছিল। আৰু ভূত প্ৰেতৰ ইমান বেছি তাণ্ডৱ আছিল যে ঘৰত সকলো সময়ত সদায় সংঘাত আৰু হাই কাজিয়াৰ বাহিৰে আন একোৱে হোৱা নাছিল। আৰু দেউতা আৰু মাৰটো সদায়ে হাই কাজিয়া হৈছিল, যাৰ কাৰণে মই বহু সমস্যাৰ সন্মুখীন হৈছিলোঁ। আৰু গোটেই জীৱনটোত মানে পূজা ইমান কৰিছিল, মায়েও প্ৰায় বহুত বেছিয়ে পূজা কৰিছিল। মা দুৰ্গাৰ আমাৰ গাঁৱত যি ভগৱতীৰ মন্দিৰ আছিল তাত সদায়ে চাকি জ্বলাইছিল, সদায় তাত পূজা অৰ্চনা কৰিছিল। ঘৰতো মন্দিৰ সাজি লোৱা হৈছিল য'ত প্ৰতিদিনে পূজা কৰিছিল। কিন্তু সেই পূজাৰ পৰা একো লাভো হোৱা নাছিল আৰু দিনে ৰাতিয়ে ঘৰত কাজিয়া আৰু ঘৰত ইমান সমস্যা হৈছিল যে আমি বহুত ধাৰত পৰিবলগীয়া হৈছিল। আমাৰ প্ৰায় 18-20 লাখ টকাৰ ধাৰ হৈ গৈছিল। গতিকে মই বহুত চিন্তাত আছিলোঁ যে এই ধাৰো বাঢ়ি গৈ আছে আৰু ঘৰত একো লাভেই হোৱা নাছিল। আৰু শ্ৰীমতীও বহুত বেমাৰত আছিল। তেওঁৰ এখন ভৰিত সদায়ে বহুত বিষ অনুভৱ কৰিছিল। ছাৰ, আপুনি কৈছে যে আপোনাৰ বহুত বেছি সমস্যা আছিল। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ সমস্যা সমাধান হ'লনে? হয়, বহুত বেছি ভাল হ'ল। মোৰ মানসিক চাপ বহুত আছিল আৰু যি শৰীৰত মোৰ বিষ আছিল, বেকবনত পেৰালাইছৰ চিকাৰো হৈছিলোঁ। এইফালে ইয়াৰ পৰা গোটেই শিৰ ব্লক হৈ গৈছিল আৰু এই শৰীৰ মোৰ দুৰ্বল হৈ গৈছিল। প্ৰায় 50-52 কেজিৰ হৈ গৈছিলোঁ মই নিজেই। ইমান চিন্তাত আছিলোঁ যে মোৰ কি হ'ব, আৰু মই ভাবি আছিলোঁ যে
শৰীৰ একেবাৰে কামৰ যোগ্য নাছিল। মই মানে এক্সাৰচাইজো বহুত বেছি কৰিছিলোঁ আগতে, আৰু এসময়ত এনেকুৱা আছিল যে মই 500 বেণ্ড আৰু 500 চিট-আপ আৰ্মিত থকাৰ বাবে মই সকলো এক্সাৰচাইজ কৰিছিলোঁ। 5 কিলোমিটাৰ ডিবিটি আৰু এইবোৰ এক্সাৰচাইজ কৰিছিলোঁ মই। কিন্তু মোৰ এনেকুৱা হৈছিল এসময়ত এই 500 বেণ্ড চিট-আপ লগোৱা মানুহজনৰ এসময়ত এখোজো আগবাঢ়িবলৈ সমস্যা হৈছিল। তেতিয়া মই বুজিলোঁ যে এই জীৱনটো ব্যৰ্থ হৈ গৈছে। এতিয়া মই কি কৰোঁ? তেতিয়া মই ভগৱানক বিচাৰিলোঁ। হে ভগৱান, মা দুৰ্গাক প্ৰাৰ্থনা কৰিলোঁ, হে মা মোৰ শৰীৰটো ঠিক কৰি দিয়া। মই বহু সমস্যাৰ সন্মুখীন হৈছোঁ, মগজুৱে কাম নকৰা হৈ গৈছে। তেতিয়া তাৰপিছত কোনো ফালৰ পৰা যেতিয়া লাভ নাপালোঁ, তেতিয়া মই আত্মহত্যা কৰা পৰ্যন্ত ভাবিব লৈছিলোঁ, কৰিম বুলি ভাবিছিলোঁ। কিন্তু মই যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ, তেতিয়া মই আৰাম পালোঁ আৰু মোৰ এই অল্পায়ুত যি মৃত্যু আছিল সেয়া সন্ত ৰামপালদেৱ মহাৰাজে আঁতৰাই দিলে। মোৰ পত্নী বহুত বেমাৰত আছিল, যি এই পেট ফুলি একদম ডাঙৰ পেট হৈ গৈছিল। সেইকাৰণে যেতিয়া ইয়াৰে ডক্তৰক দেখুৱালোঁ, পিলিভিতত এজন ডক্তৰ আছে প্ৰীতি সিং, তেওঁৰ ওচৰলৈ গ'লোঁ আৰু তাত যোৱাৰ পিছত তেওঁ ক'লে যে এওঁৰ বচাটোতো একেবাৰে অসম্ভৱ, 99% ঠিক হ'ব নোৱাৰে আৰু এওঁক লক্ষ্ণৌলৈ লৈ যোৱা, ইয়াত আমি একো কৰিব নোৱাৰোঁ। বহুত ডাঙৰ হস্পিটেল আছিল, প্ৰীতি সিং বহুত ডাঙৰ ডক্তৰ আছিল তাৰ। লক্ষ্ণৌলৈ ৰেফাৰ কৰিলে তেওঁ, কিন্তু লক্ষ্ণৌলৈ আহি আকৌ তেওঁক মই ঘৰলৈ লৈ গ'লোঁ। নেপাললৈ যোৱাৰ পিছত কোনোবাই ক'লে যে চিটৱানলৈ লৈ যাবা। গতিকে তাত যোৱাৰ পিছত মই গম পালোঁ যে এতিয়া এওঁৰ বচাটো অসম্ভৱ। প্ৰায় 5 কিলোৰ ৰিপৰ্টত দেখুৱালে 5 কিলোৰ যি টিউমাৰ আছিল, এই 5 কিলোৰ টিউমাৰ বহুত ডাঙৰ হৈ যায়। ইয়াৰ বাবে খাবও নোৱাৰে, শুবও নোৱাৰে। গাঁৱত সকলোৱে ক'ব ধৰিলে যে এওঁ আৰু নাবাচে, 2-3 দিনৰ ভিতৰত এওঁৰ মৃত্যু হ'ব। সকলোৱে ক'বলৈ ধৰিছিল এনেকে। যি কাৰণে কি কৰিম ভাবি পোৱা নাছিলোঁ, সেইকাৰণে গুৰুদেৱক প্ৰাৰ্থনা কৰিলোঁ, সন্ত ৰামপালদেৱ মহাৰাজক। গতিকে গুৰুদেৱৰ দয়াৰে গুৰুদেৱে ক'লে যে পুত্ৰ ঠিক হৈ যাব, পৰমাত্মাই দয়া কৰিব বুলি ক'লে। সেই টিউমাৰ অপাৰেশ্যনৰ দ্বাৰা ওলোৱা হ'ল। সেই টিউমাৰ যি 5 কিলো ওজনৰ আছিল, ডক্তৰে চাই যি কৈছিল যে এই 5 কিলোৰ টিউমাৰ এয়া অপাৰেশ্যনেৰেও ঠিক কৰিব নোৱাৰি, তেনেকৈ কৈ তেওঁলোকে ৰেফাৰ কৰি দিছিল। উত্তৰ প্ৰদেশৰ তিলিপিঠৰ ওচৰত যি ডক্তৰ আছে প্ৰীতি সিং, তেওঁক দেখাওঁতে তেওঁ কৈছিলে যে ভাই, এওঁৰ পেটতো ডাঙৰ টিউমাৰ আছে, এওঁৰ অপাৰেশ্যন হ'লেও বচাৰ সম্ভাৱনা একেবাৰে নাই, আমাৰ দ্বাৰা নহ'ব বুলি কৈ লক্ষ্ণৌ লৈ যাবলৈ ক'লে। গতিকে যেতিয়া আমি তাৰ পৰা গুচি আহিলোঁ ঘৰলৈ, তাৰপিছত পত্নীৰ বাবে মই গুৰুদেৱক প্ৰাৰ্থনা জনালোঁ, সন্ত ৰামপালদেৱ মহাৰাজক। প্ৰাৰ্থনা কৰাৰ পিছত গুৰুদেৱৰ আদেশ আহিল যে ঠিক হৈ যাবা। গতিকে পৰমাত্মাৰ দয়াৰে সেই যি অপাৰেশ্যন ছাকচেছ হৈ গ'ল আৰু পত্নীৰ প্ৰাণ বাচিল। আজি প্ৰায় 5-6 বছৰ হৈ গ'ল মোৰ পত্নী সুস্থ অৱস্থাত আছে। মোৰ পিতৃও এবাৰ আশ্ৰমলৈ আহিছিল আৰু ময়ো সেই সময়ত ছাৰ্ভিচত আছিলোঁ। তাৰ পৰা সত্যলোক আশ্ৰম বৰবালালৈ আহিলোঁ। গতিকে গুৰুদেৱক দৰ্শন কৰিবলৈ মই লাইনত আছিলোঁ। মোৰ পিতৃ আৰু আমিতো কিবা আলোচনা কৰি আছিলোঁ। ইমানতে পিতৃ অচেতন হৈ পৰিল আৰু তেওঁৰ এই যি ডিঙি ইয়াৰ পৰা ঘূৰি ইয়ালৈকে আহি গ'ল। গতিকে পিছত বহু দেৰিলৈকে এইবোৰ চলি থাকিল। গুৰুদেৱৰ দৰ্শন কৰি আমি যেতিয়া গুচি আহিলোঁ, তেতিয়া এয়া কালৰ বহুত ডাঙৰ এটেক আছিল। তাত বহুত বেছি তেওঁৰ সমস্যা হ'বলৈ ধৰিলে। ডিঙি একেবাৰে ইয়াৰ পৰা ঘূৰি একেবাৰে বেকা হৈ গ'ল। আমি তাত কান্দিব ধৰিলোঁ, চিঞৰিব ধৰিলোঁ। তেতিয়া মই গুৰুদেৱক প্ৰাৰ্থনা জনালোঁ। সেই সময়তে গুৰুদেৱৰ দৰ্শন হ'ল আৰু গুৰুদেৱে আদেশ দিলে যে ঠিক হৈ যাব, চিন্তা নকৰিবা বুলি ক'লে। আৰু অমৃত জল বিচাৰিলোঁ। যেতিয়া অমৃত জল দিলে, পিতৃৰ যি ডিঙি একেবাৰে বেকা হৈ আছিল সেয়া চিধা হৈ গ'ল। আৰু তাতেই যি আশ্ৰমত নৰ্মেল হস্পিটেল ফাৰ্ষ্ট এডৰ বাবে বনাই থোৱা হয়, সাধাৰণ চিকিৎসা কৰাৰ পিছত পিতৃ আজি একেবাৰে সুস্থ। আমাৰ ঘৰত যি পিশাচৰ পূজা কৰা হৈছিল, বংশৰ সকলো মানুহ আহিছিল আৰু সেই পিশাচৰ পূজা বছৰত এবাৰ কৰা হয়, য'ত মায়েও তাতে বহুত বেছি কাম কৰিছিল আৰু ঘৰত শান্তিৰ বাবে সকলো কাৰ্য কৰা হৈছিল। কিন্তু এই
পূজাৰে একো লাভ হোৱা নাছিল। ঘৰত আৰু বেছি সংঘাত হাই কাজিয়া হ'ব ধৰিছিল। আৰু মোৰ নিজৰো প্ৰেতৰ বাধা আছিল, যিয়ে শৰীৰত একেবাৰে কম্পন সৃষ্টি কৰিছিল। যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম উপদেশ ল'লোঁ তেতিয়া লাভ হ'ল। এবাৰ ঘৰত লেট্ৰিন বাথৰুম বনাবলৈ আমি গাঁত খান্দি থৈছিলোঁ, য'ত ল'ৰা ছোৱালীয়ে তাত নৰ্মেল কাম সৰু সুৰা কাম কৰি আছিল। তেতিয়া মোৰ একেবাৰে সৰু ল'ৰাই ত্ৰিদেৱ, যি তালৈ গৈ পালে ওপৰত যি লোহা ৰখা আছিল সেয়া তাৰ মূৰত পৰি গ'ল। তাতেই সি বেহুচ হৈ গ'ল আৰু তাক উঠাই আমি দুয়ো, মোৰ পত্নী আৰু মই কান্দিবলৈ ধৰিলোঁ তাত, আৰু সি বেহুচ অৱস্থাত আছিল। গতিকে এই সময়তে গাঁৱৰ কেইজনমান লোক আহি ক'লে যে ইয়াক হাস্পতাললৈ লৈ যোৱা। মই ক'লোঁ যে ইয়াক হস্পিতাললৈ নিনিওঁ, যি হওক মোৰ গুৰুদেৱেই ঠিক কৰিব, সন্ত ৰামপালদেৱ মহাৰাজে বুলি ক'লোঁ। গুৰুদেৱৰ দয়াৰে সেই সময়তে তুৰন্তে ল'ৰাটো অলপ চেতনা পালে আৰু তাৰপিছত তাত গুৰুদেৱৰ মন্ত্ৰ চলালোঁ আমি। তেতিয়া বহুত ভাল পালে সি। 2-3 দিনতে ল'ৰাই বিনা ঔষধতে ঠিক হৈ গ'ল। যি গাঁত খান্দিবলৈ লোহা থোৱা আছিল সেয়া বৰ দীঘল আছিল আৰু হঠাতে ওপৰৰ পৰা পৰিল, আৰু তাত এনেকুৱা কাঁইটৰ দৰে কিবা আছিল। তাৰ চিধা মূৰত লাগিলে আৰু প্ৰায় আধা ইঞ্চি প্ৰায় মূৰত সোমাই গ'ল একেবাৰে। ইমান তেজ বহুত বেছি ববলৈ ধৰিলে, নৰ্মেল হিচাপতকৈ বেছি। গুৰুদেৱক প্ৰাৰ্থনা কৰাৰ পিছত ঘৰতে ঠিক হৈ গ'ল। মই নিচাৰো বহুত আসক্ত আছিলোঁ, যেনে মদ, চাধা, পাণ, গুটখা, ভাং সকলোবোৰে সেৱন কৰিছিলোঁ। যেতিয়া মই ঘৰলৈ গৈছিলোঁ ৰাতি 12 বজালৈকে মোৰ লগৰ যিমানবোৰ আছিল সকলো আহিছিল, আৰু মোৰ ছুটি কেনেকৈ শেষ হৈ গৈছিল মই গমেই নাপাইছিলোঁ। প্ৰায় 15-20 বটল মদ লৈ গৈছিলোঁ আৰ্মিৰ পৰা। সেই সকলো শেষ কৰাৰ পিছত আৰু কেইবা হাজাৰ টকাৰ মদ আৰু খাইছিলোঁ মই। সঞ্চয় 1 টকাও হোৱা নাছিল। আজি 11 বছৰ ধৰি পৰমাত্মাৰ দয়াত মোৰ এইবোৰ খোৱাটো দূৰৰ কথা, যদি কোনোবাই খায়ো মই কওঁ এইবোৰ বেয়া বস্তু নাখাবা। মই যি দুখৰ মাজেৰে পাৰ হৈ আহিলোঁ, একেবাৰে মোৰ শৰীৰত যি পেৰালাইছৰ সমস্যা আছিল, আত্মহত্যা কৰাৰ মোৰ যি প্ৰবল ইচ্ছা জাগিছিল, এনে লাগিছিল যেন মই এই সংসাৰত হাৰি গৈছিলোঁ। গতিকে সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াৰে আজি মই জীৱিত আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াতে আছোঁ। গতিকে মোৰ যিবোৰ বেয়া বস্তু মই সেৱন কৰিছিলোঁ, মদ, মাছ, মাংস, ভাং, গুটখা, পাণ, চাধা, এই সকলোবোৰ অভ্যাস মোৰ নোহোৱা হ'ল। মানুহবোৰে ক'ব ধৰিলে ইমানবোৰ বেয়া কাম কৰি ভাল হৈ দেখুৱাইছে, কিন্তু আজি মোৰ অৱস্থা দেখি সিহঁতে নিজেই কয় যে ই সঁচাকৈয়ে আগতকৈ বহুত ভাল হৈ গৈছে, এতিয়া একো নিচাই নকৰে। মোৰো বৰ ভাল লাগে যেতিয়া মানুহে কয় যে ই নিচা নকৰে। আৰু মই ইমান নিচা কৰিছিলোঁ, দিনে ৰাতি মদ খাইছিলোঁ, আৰু য'ত মোৰ বন্ধুবোৰৰ লগতো সম্পৰ্ক বেয়া হ'বলৈ ধৰিলে আৰু পইচাৰো লোকচান হৈ আছিল। আজি সকলো পইচা সঞ্চয়ো হৈ আছে আৰু ঘৰত বহুত সুখ শান্তিও হৈছে। ছাৰ, মই আপোনাক সুধিব বিচাৰিম, আপুনি কি কাম কৰে? হয়, মই ভাৰতীয় সেনাৰ জোৱান। নেপালৰ যি গোৰ্খা ৰেজিমেণ্ট, নেঞ্জিয়া বুলি কয়, ছেত্ৰী ইউনিট, তাত মই কৰ্মৰত। যিসকল মানুহে আজি আপোনাক টিভিত দেখি আছে আৰু তেওঁলোকৰো সেই একে সমস্যা হৈ আছে, কি ক'ব তেওঁলোকক? দাসে বাৰ্তা কি দিব পাৰে? মই এয়া প্ৰাৰ্থনা কৰিব পাৰোঁ যে যি ধৰণে মোৰ ঘৰত এই দুখৰ পাহাৰ ভাঙি পৰিছিল আৰু মোৰ লগতো এই সমস্যাবোৰ হৈ আছিল, মই নিজেই আত্মহত্যা কৰা কথা পৰ্যন্ত ভাবিব লৈছিলোঁ। আজি যদি মই সকলো ফালৰ পৰা সুসম্পন্ন হৈ যদি দুয়োজনে, মোৰ পত্নীও টিচাৰ আছিল আৰু মই নিজেও আৰ্মিত আছিলোঁ, দুয়োজনে কাম কৰাৰ বাবে পইচাৰো অভাৱ নাছিল। আজি গুৰুদেৱৰ দয়াত আজি যিহেতু মই সুস্থ হ'লোঁ, গতিকে মই ভক্ত সমাজক এয়াই প্ৰাৰ্থনা কৰিব বিচাৰোঁ যে যি প্ৰকাৰে মোৰ দুখক সন্ত ৰামপালদেৱ মহাৰাজে ঠিক কৰিলে, আপোনালোকেও এই যি কিতাপ জ্ঞান গংগা আৰু এই যি চেনেলত সৎসংগ আহে তাৰ তলত হালধীয়া শাৰীত যি নম্বৰ দিয়া হয় তাত যোগাযোগ কৰি কিতাপ বিচাৰিব পাৰে আৰু নিজৰ কল্যাণ কৰাব পাৰে। ধন্যবাদ ছাৰ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.rampalguru.org
jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।